মনসা পূজাত ইলতাফ আলীৰ পৰিয়ালে আগবঢ়ালে পূজা। সম্প্ৰীতিৰ নিদৰ্শন দেখুৱালে ইলতাফৰ পৰিয়ালে। তীৰ্থনগৰী হাজো পূৰ্বৰে পৰাই হিন্দু মুছলমানৰ সমন্বয়স্থলীৰূপে বিশ্ব দৰবাৰত পৰিচিত। এই সমন্বয়ৰে এক প্ৰতিচ্ছবি দেখিবলৈ পোৱা গ'ল হাজোত। হাজোৰ ৰামদিয়াত দেখা গ'ল সম্প্ৰীতিৰ নিদৰ্শন। ইলতাফ আলী নামৰ লোকজনৰ পৰিয়ালে মনসা পূজাত আগবঢ়ালে পূজা অৰ্চনা। ধূপ ধূনা চাকি নৈবেদ্য লৈ দেৱীৰ চৰণত আগবঢ়ালে পূজা। যি সময়ত দেশত ধৰ্মীয় বিভাজনে সমাজখন কলুষিত কৰিছে, তেনে সময়ত গুৱাহাটী হাতীগাঁৱৰ এই মুছলমান পৰিয়ালটোৱে দিছে সম্প্ৰীতিৰ নিদৰ্শন। বিগত 9 বছৰ ধৰি মনসা দেৱীক পূজা অৰ্চনা আগবঢ়াই দিছে সমন্বয়ৰ বতৰা। সকলো ধৰ্মকে সন্মান কৰিব লাগে বুলি অভিহিত কৰি ইলতাফ আলীৰ পৰিয়ালে এনেদৰেই বিগত 9 বছৰে পূজা অৰ্চনা চলাই অহাৰ বুলি সদৰি কৰিছে। মই আপোনাৰ ৰামদিয়া মা মনসা পূজাত আহিছোঁ হাজো। মোৰ নামটো হ'ল জেনিফাৰ ফাৰহান। বহুত ভাল লাগিছে, মনত বহুত শান্তি পাওঁ ইয়াত আহি। ইয়াত মানে ঘৰৰ ওচৰত থাকিলে প্ৰায়ে আহিলোহেঁতেন, অলপমান দূৰ হৈ যায়, কিন্তু প্ৰায় প্ৰত্যেক বছৰে আহোঁ মানে ইয়াতে। কেতিয়াও মুছলমান হিন্দু বুলি কোনো কথা নহয়, ইয়াত মানৱতাই চবতকৈ ওপৰত, হিউমেনিটি এবাৰ হ'ল হয়। বাকী আপোনাৰ ইয়াতে হিন্দু ধৰ্ম আৰু মুছলিম ধৰ্ম মানুহে লৈ এনেই ভেদ ভাৱনা কৰিব নালাগে মানুহৰ মাজত। আচলতে প্ৰকৃততে ইনচান হ'ব লাগে, কৰ্মই ধৰ্ম সেইটোৱে মানি পেলাই চলিব লাগে। আৰু চব মোৰ আপোনাৰ হাতীগাঁও গুৱাহাটী। মোৰ মা আহিছে, দেউতা আহিছে আৰু মোৰ অংকল আহিছে। মই আপোনাৰ 9 বছৰ চলি আছে আৰু মই যেতিয়ালৈকে জীয়াই থাকিম আহি থাকিমেই ইয়াত। পূজা কৰিছোঁ, সেৱা কৰোঁ, চব কৰোঁ। মোক প্ৰমোদ বেজবৰুৱাই দেউতাই মোৰ নিজৰ ছোৱালী মানে, আৰু তেওঁক মই নিজৰ পিতৃ মানুহ মনেৰে। আৰু মাৰ আশীৰ্বাদ নল'লেতো শান্তিয়ে নহয় কেতিয়াও। মাৰ তাত আহিবই লাগিব। বহুত বেছি ভাল লাগিছে। ভাল লগাত শান্তি লাগে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ হাজো।